সো ইয়াৰ আগৰ ক্লাছত আমি চালো ইউনিফৰ্ম আৰু নন ইউনিফৰ্ম মোশনৰ বিষয়ে নহয়। সো আজি আমি চাম স্পীড এন্ড ভেলোসিটি। সো আজি আমি চাম কি স্পীড এন্ড ভেলোসিটি। সো ফার্স্ট আমি চাও স্পীড কি। সো মই কলো যে দুজন মানুহ আছে, তাৰ এজনে কি কৰি আছে খোজ কাঢ়ি গৈ আছে আৰু এজনে কি দৌৰি গৈ আছে। সো তেওঁলোক দুজনৰ মাজত স্পীডত কোনটো বেছি আছে, কাৰ স্পীড বেছি হ'ব। সো আমি ইজিলি ক'ব পাৰো স্পীড বেছি কাৰ হ'ব, যিজনে কি কৰি আছে দৌৰি আছে। সো যেতিয়া আমি স্পীডৰ কথা কওঁ, তাৰ মানে যেতিয়া আমি স্পীডৰ কথা কওঁ তেতিয়া আমি কি বুজি পাওঁ যে যিকোনো বস্তু এটা কিমান জোৰত গৈ আছে। ঠিক আছে, যেতিয়া আমি স্পীডৰ কথা কওঁ তেতিয়া আমি কি বুজি পাওঁ যে হাউ ফাষ্ট এন অবজেক্ট is moving। হল স্পীড বেছি মানে কি যে বস্তুটো বেছি ফাস্ট মুভ কৰি আছে, আৰু স্পীড কম মানে কি বস্তুটো স্লো মুভ কৰি আছে। হল সো স্পীড বেছি মানে কি, স্পীড হাই মানে কি মুভিং ফাস্ট। ঠিক আছে, মুভিং ফাস্ট। আৰু স্পীড লো মানে কি আমাৰ, বা স্পীড কম মানে কি মুভিং স্লো। হৈ গল। সো আমি বেসিক্যালি আমি এইখিনিয়ে বুজি পাওঁ স্পীড মানে। সো এতিয়া যদি চাও যে আমাৰ স্পীডৰ ডেফিনেশন চাও আমি কি বুলি লিখিম। যদি আমি স্পীডৰ ডেফিনেশন চাও আমি ইয়াত কি বুলি লিখো সায়েন্সত। সো স্পীড বুলি ক'লে আমি সাধাৰণতে কি বুজো যে যিকোনো এটা বস্তু ইউনিট টাইমত কিমানখিনি ডিসটেন্স ট্ৰেভেল কৰে। সো আমি স্পীড বুলি ক'লে আমি কি বুলি লিখিম, the speed of an object is the distance traveled by that object per unit time মানে per unit টাইমত বস্তুৰে যিমানখিনি ডিসটেন্স ট্ৰেভেল কৰে তাকে আমি কি বুলি কওঁ, বস্তুৰ স্পীড বুলি কওঁ। সো ইয়াত আমি কি লিখিলো ইউনিট টাইম। সো ইউনিট টাইম মানে এতিয়া কি, সো ইয়াত আমি লিখিলো ইউনিট টাইম। সো ইউনিট টাইম মানে কি আমি চাও এতিয়া। যেতিয়া আমি ইউনিট ওয়ার্ডটো ইউজ কৰো সো ইউনিটে কি বুজায়, ইউনিট মানে আমাৰ কি ওয়ান, ইউনিট মানে কি ওয়ান। সো ইউনিট টাইম মানে এতিয়া আমাৰ কি হ'ব যে ইউনিট টাইম মানে হ'ব কি 1 সেকেন্ড 1 মিনিট বা 1 আৱাৰ এনেকুৱা টাইম। ঠিক আছে, 1 সেকেন্ড 1 মিনিট 1 আৱাৰ এনেকুৱা ধৰণৰ টাইমক আমি কি বুলি কম, ইউনিট টাইম বুলি কম। ঠিক আছে, সো এনেকুৱা টাইমত এটা বস্তু যিমানখিনি ডিসটেন্স ট্ৰেভেল কৰিব সেই ডিসটেন্সটোক আমি কি বুলি কম, বস্তুটোৰ কি বুলি কম, তাকে আমি বস্তুটোৰ স্পীড বুলি কম। ঠিক আছে, সো স্পীডৰ ডেফিনেশন আৰু আমি বেলেগ ধৰণে লিখিব পাৰো। সো স্পীডৰ ডেফিনেশন আমি আৰু কেনেকৈ লিখিব পাৰো যে the rate of change of distance of an object is known as the speed of that object। ঠিক আছে, speed of that object। সো ইয়াত আমি কি লিখিলো ৰেট অফ চেঞ্জ। সো যেতিয়া আমি ৰেট অফ চেঞ্জ বুলি কওঁ, যেতিয়া আমি কি লিখো ৰেট অফ চেঞ্জ লিখো তেতিয়া আমি কি বুজি পাওঁ যে ইউনিট টাইমত হোৱা চেঞ্জ। ঠিক আছে, চেঞ্জ ইন ইউনিট টাইম। ৰেট অফ চেঞ্জ মানে কি চেঞ্জ ইন ইউনিট টাইম। ঠিক আছে, মানে ইউনিট টাইমত যিমানখিনি চেঞ্জ হয় তাক আমি শৰ্টকে কি ৰেট অফ চেঞ্জ বুলি লিখি দিব পাৰো। সো এই দুটা হৈছে আমাৰ কি স্পীডৰ ডেফিনেশন। সো এতিয়া যদি চাও আমি ডেফিনেশনৰ পৰা যে যিকোনো বস্তুটো আমি স্পীড কেনেকৈ উলিয়াম। সো আমি ডেফিনেশনৰ পৰা চাও যে স্পীড আমি কেনেকৈ উলিয়াব পাৰো। সো আমি লিখিলো কি স্পীড। সো স্পীড আমি কেনেকৈ লিখিম, সো যদি আমি ইয়াত চাও যে ভালদৰে এইটো মাতি চাও, ইয়াত কি লিখা আছে যে স্পীড অফ এন অবজেক্ট ইজ দ্য ডিসটেন্স ট্ৰেভেল বাই that object per unit time। হয়, সো তাৰ মানে কি ডিসটেন্স ট্ৰেভেল কৰি আছে, ডিসটেন্স ট্ৰেভেল। ঠিক আছে, তাত আমাৰ কি ডিসটেন্স ট্ৰেভেল কেতিয়া পাৰ ইউনিট টাইমত। যেতিয়া পাৰ ইউনিট টাইমৰ কথা আহে, পাৰ ইউনিট টাইম বুলি ক'লে আমাৰ যিটো ডিসটেন্স ট্ৰেভেল কৰিছে তাক আমি টোটাল টাইমেৰে ডিভাইড কৰিম। সো আমি স্পীড মানে কি লিখিলো ডিসটেন্স ট্ৰেভেল, মানে বস্তুটোৱে কিমানখিনি ডিসটেন্স ট্ৰেভেল কৰিলে সেইখিনি ডিভাইড যদি আমি তাক কৰো কিহেৰে টোটাল টাইম টেকেন মানে কিমানখিনি টাইম ল'লে এইখিনি ডিসটেন্স হ'বৰ কাৰণে। টোটাল টাইম টেকেন মানে কি যে
এই ডিস্টেন্স খিনি হ'বলৈ যিমান টাইম লৈছে ঠিক আছে সো যদি সেইটো টাইমেৰে আমি টোটাল ডিস্টেন্সক আমি ডিভাইড কৰি দিওঁ তেতিয়া আমি কি পাম বস্তুটো কি পাম স্পীড পাম সো এইটো ডিস্টেন্সটো মনত ৰাখিবা এইটো টোটাল ডিস্টেন্স হা সো এইটো কি টোটাল ডিস্টেন্স বুজি পাইছা নহয় সো টোটাল যিমানখিনি ডিস্টেন্স হ'ব বস্তুটাৰ বস্তুটা টোটাল যিমানখিনি ডিস্টেন্স ট্ৰেভেল কৰিব তাক যদি বস্তুটো লোৱা টাইমেৰে ডিভাইড কৰি দিওঁ তেতিয়া আমি কি পাম বস্তুটোৰ স্পীড পাম হ'ল সো আমি এটা কি চাও যে স্পীডৰ SI ইউনিট চাও ঠিক আছে সো আমি এটা কি চাও SI ইউনিট অফ স্পীড সো যেতিয়া আমি SI ইউনিটৰ কথা কওঁ স্পীডৰ সো আমি লিখিম যে কি SI ইউনিট অফ স্পীড তেতিয়া আমি কি কৰিম সিম্পলি ইয়াত কেছে স্পীড আমি কেনেকৈ উলাইছো ডিসটেন্স ট্ৰেভেল ডিভাইডেড বাই টোটাল টাইম টেকেন হয়নে সো এতিয়া যদি আমাক কি লাগে SI ইউনিট অফ যদি স্পীড লাগে বা স্পীডৰ যদি SI ইউনিট লাগে তেতিয়া আমি কি কৰিম সিম্পলি ডিসটেন্সৰ যেটো SI ইউনিট তাক আমি টাইমৰ SI ইউনিটেৰে ডিভাইড কৰি দিম সো আমি কি কৰিম SI ইউনিট অফ যদি স্পীড লাগে আমি কি লিখিম তাক SI ইউনিট অফ ডিসটেন্স তাক ডিভাইড কৰি আমি কিহেৰে SI ইউনিট অফ টাইমেৰে সো ডিসটেন্সৰ SI ইউনিট কি ডিসটেন্সৰ SI ইউনিট কি আমি জানো ডিসটেন্সৰ SI ইউনিট কি মিটাৰ হল ডিসটেন্সৰ SI ইউনিট কি মিটাৰ সো আমি তাক কিহে ডিভাইড কৰি দিম টাইমৰ SI ইউনিট SI ইউনিট অফ টাইম সো টাইমৰ SI ইউনিট কি সেকেন্ড হল তাৰ মানে আমি কি পালো স্পীডৰ SI ইউনিট আমি কি পালো মিটাৰ ডিভাইডেড বাই সেকেন্ড হল সো এই মিটাৰ ডিভাইডেড বাই সেকেন্ডটো আমি এনেকৈ লিখো মিটাৰ পাৰ সেকেন্ড সো ইয়াক এনেকৈ লিখা সো ইয়াক আমি কি কওঁ মিটাৰ পাৰ সেকেন্ড ইয়াক আমি কি বুলি কওঁ মিটাৰ পাৰ সেকেন্ড বুলি কওঁ হল সো ইয়াক কেতিয়াবা তোমালোকে এনেকৈ লিখা দেখাবা কেনেকৈ লিখা দেখাবা মিটাৰ সেকেন্ড টু দি পাৱাৰ -1 এটো ওপৰত আছে 1 2 পাৱাৰ সো এনেকৈ আমি কিহৰ কাৰণে লিখিব পাৰো বুজি পাইছা নহয় কাৰণ যেতিয়া আমি যিকোনো বস্তু এটাৰ ওপৰৰ পাৱাৰটো নেগেটিভত থাকে যেতিয়া যিকোনো বস্তু এটাৰ পাৱাৰ নেগেটিভত থাকে যেনেকৈ আমি ইটোৰ কথাই কলো কি আছে মিটাৰ সেকেন্ড টু দি পাৱাৰ -1 হল যেতিয়া এটা বস্তুৰ পাৱাৰ নেগেটিভত থাকে তেতিয়া আমি সেই বস্তুটো আমি কি লিখিব পাৰো 1 ডিভাইডেড বাই পাৱাৰটো পজিটিভ কৰি লিখিব পাৰো 1 যেটো আমি 1 লিখিলো ডিভাইড কৰিলো ইয়াত যেটো কোৱান্টিটি আছে হেতু কোৱান্টিটি আমি কত লিখিলো ওপৰৰ পৰা তললৈকে নিলো হল আৰু তাৰ ওপৰত যেটো পাৱাৰ আছে নেগেটিভত হেতু আমি কি পজিটিভত লিখিলো তাৰ মানে আমি কান পালো 1 by s 1 by second সো আমি এটু কেনেকৈ লিখিব পাৰো 1 into 1 by second তাৰ মানে আমি কি মিটাৰ ডিভাইডেড বাই সেকেন্ড লিখিব পাৰো হল সো এই কাৰণে আমি কেতিয়াবা কি মিটাৰ পাৰ সেকেন্ডটো এনেকৈ লিখা থাকে হল সো এতিয়া বুজি পালা স্পীড কি বুজি পাইছা স্পীডৰ আমাৰ কেনেকৈ ফৰ্মুলাটো বুজি পাইছা কেনেকৈ স্পীড উলিয়াব পাৰো আৰু তাৰ SI ইউনিট আমি চালো সো এতিয়া ইটো তুমি ফৰ্মুলা পৰা আছে যদি আমি ডিসটেন্স জানো যদি আমি কি জানো যে বস্তুটোৱে টোটাল কিমান ডিসটেন্স কভাৰ কৰিছে জানো আমি তুমি দিয়া আছে ধৰিলো আমি জানো আৰু যদি কিমান টাইম টেকেনটো যদি আমি জানো টেকেন টাইম কিমান টাইম ললে যদি আমি হেতু জানো যদি আমি কি জানো কিমান টাইম ললে হেতু আমি জানো বস্তুটো কিমান ডিসটেন্স ট্ৰেভেল কৰিছে যদি আমি হেতু জানো তেনে হলে আমি কি তাৰ পৰা বস্তুটো কি উলিয়াব পাৰো স্পীড উলিয়াব পাৰো আমি স্পীড উলিয়াব পাৰো হয় বা কেতিয়াবা কি হৈ যায় স্পীডটো দিয়া আছে বা স্পীড আমি জানো তাৰ লগতে ডিসটেন্সও দিয়া আছে আমাৰ কি টাইম উলিয়াব লাগে সো তেতিয়া আমি কি কৰিম ইয়াতে স্পীডৰ জায়গাত স্পীডৰ ভ্যালু বহাম ডিসটেন্সৰ জায়গাত ডিসটেন্সৰ ভ্যালু বহাম আৰু আমি কি টাইমটো ফাইন্ড কৰি দিম হয় সো এতিয়া আমি চাও ভেলোসিটি মানে কি এতিয়া আমি কি চাম ভেলোসিটি সো যেতিয়া আমি স্পীডৰ কথা কওঁতে আমাৰ কি তাত কোনো ডিৰেকচনৰ কথা নাই কি আমাৰ স্পীডৰ আমাৰ কি নাই স্পীডৰ কথা কলে আমাৰ কি তাত নো ডিৰেকচন কোনো ডিৰেকচন আমাৰ নাহে ঠিক আছে কিন্তু যদি আমি এটা বস্তু স্পীড কও যে এটা বস্তু আমি স্পীড কলো কিন্তু আৰু তাৰ লগতে আমি তাৰ বস্তুটো এটা ডিৰেকচন কলো যে বস্তুটো কোনটো ডিৰেকচনত মুভ কৰি আছে ঠিক আছে আমি কি কলো বস্তুটো আমি স্পীড কলো স্পীড প্লাস বস্তুটো আমি কি কলো ডিৰেকচনো কলো আমি কি ডিৰেকচন অফ মোশনো কলো ঠিক আছে ডিৰেকচন অফ মোশন এই দুইটা বস্তু আমি কি ডিফাইন কৰিলো তেতিয়া আমি কি কও জানা বস্তুটোৰ
যদি আমি এটা স্পেসিফিক ডিৰেকশ্যনত আমি তাৰ স্পীডৰ কথা কওঁ তেতিয়া আমি তাক কি বুলি কয় ভেলোচিটি বুলি কয় ঠিক আছে সো ভেলোচিটি মানে কি যে speed of an object in a specific direction so specific direction মানে কি এটা নিৰ্দিষ্ট দিশত ঠিক আছে এটা নিৰ্দিষ্ট দিশত যদি আমি বস্তু এটা স্পীড আমি ডিফাইন কৰো তেতিয়া আমি তাক কি বুলি কয় ভেলোচিটি বুলি কয় হল তো যদি আমি এটা ভেলোচিটি ডেফিনেশন চাও আমি কি চাও এতিয়া ভেলোচিটি ডেফিনেশন চাও so velocity of an object is the displacement of the object per unit time ঠিক আছে সো ভেলোচিটি আমি যিকোনো এটা বস্তু ভেলোচিটিৰ কাৰণে আমি কি পালো পাৰ ইউনিট টাইমত তাৰ ডিসপ্লেসমেন্ট কিমান হৈছে সেইটো পাইছো আমি স্পিডৰ কাৰণে কি কৈছিলো যে পাৰ ইউনিট টাইমত তাৰ ডিসটেন্স কিমানখিনি চেঞ্জ হৈছিলে আৰু ইয়াৰ কাৰণে আমি কি পালো পাৰ ইউনিট টাইমত তাৰ ডিসপ্লেসমেন্ট কিমান হৈছে বা আমি ইয়াক এনেকৈ লিখিব পাৰো ইয়া আমি কেনেকৈ লিখিব পাৰো যে ৰেট অফ চেঞ্জ অফ displacement of an object is known as the velocity of that object ঠিক আছে সো ইয়াত আমি কি কলো ডিসপ্লেসমেন্ট বুলি কলো সো তাৰ আমাৰ কি আছিল ৰেট অফ চেঞ্জ অফ ডিসটেন্স অফ এন অবজেক্ট ইজ নोन এজ দ্য স্পীড ইয়াৰ কাৰণে আমি কি হল ৰেট অফ চেঞ্জ অফ ডিসপ্লেসমেন্ট অফ এন অবজেক্ট ইজ নोन এজ দ্য velocity of that object so displacement কিহৰ কাৰণে আহিলে কাৰণ ইয়াৰ আমাৰ velocity লগত আমাৰ কি direction relation আছে হল এই displacement কিহৰ কাৰণে আহিলে কাৰণ velocity আমাৰ কি কৰে depends on direction ঠিক আছে আমি স্টাৰ মাৰ্ক দি কেনে লিখো কি যে velocity of an object depends on the direction of motion of that object ঠিক আছে যিকোনো এটা বস্তুৰ ভেলোচিটি কি কৰে সেই বস্তুৰ মোশনৰ ডিৰেকচনৰ ওপৰত ডিপেন্ড কৰে যে কোনটো ডিৰেকচনত বস্তুটো মুভ কৰি আছে হল তো যদি এতিয়া আমি ভেলোচিটিৰ ফৰ্মুলা চাও আমি স্পিডৰ কাৰণে কি পাইছিলো ইফালে আমি যদি স্পিডৰ কাৰণে চাও স্পিডৰ কাৰণে কি আমি লিখিছিলো টোটাল ডিসটেন্স কভাৰ্ড টোটাল ডিসটেন্স ডিভাইডেড বাই আমি কি লিখিছিলো টোটাল টাইম সো ইয়াত কি হৈছে ভেলোচিটিৰ কাৰণে কি হৈছে ডিসটেন্সক ৰিপ্লেস কোনে কৰিছে ডিসপ্লেসমেন্টে কৰিছে হল গতিকে আমাৰ কি হ'ব ইয়াতে স্পিডৰ জায়গাত আমাৰ কি ভেলোচিটি আহিলে যেতিয়া স্পিডৰ জায়গাত ভেলোচিটি আহিলে ইয়াতে আমাৰ কি হ'ব ডিসটেন্সৰ জায়গাত কি আহিব সিম্পলি ডিসপ্লেসমেন্ট আহিব বেলে একো নাই সো এটা ভেলোচিটি আমি কি লিখিম ভেলোচিটি ইজ ইকুয়াল টু টোটাল ডিসপ্লেসমেন্ট বা আমি সিম্পলি ডিসপ্লেসমেন্ট বুলি লিখিলে হল সিম্পলি আমি কি লিখো যে ডিসপ্লেসমেন্ট বুলি লিখো সো ভেলোচিটি জায়গাত আমাৰ কি আহিব ডিসপ্লেসমেন্ট ডিভাইডেড বাই টোটাল টাইম ঠিক আছে সো এটো আসলে স্পিড আসলে আমাৰ কি টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম velocity আমি কি পালো ডিসপ্লেসমেন্ট ডিভাইডেড বাই টোটাল টাইম সো এতিয়া যদি আমি এগেইন SI ইউনিট চাও velocity কাৰণে SI ইউনিট অফ velocity সো velocity SI ইউনিট কি হ'ব এগেইন কি হ'ব ডিসপ্লেসমেন্ট SI ইউনিট ডিভাইডেড বাই টোটাল টাইম বা টাইমৰ SI ইউনিট সো ডিসপ্লেসমেন্ট SI ইউনিট আমাৰ কি ডিসপ্লেসমেন্ট SI ইউনিট হৈছে আমাৰ কি মিটাৰ টাইমৰ SI ইউনিট আমাৰ কি সেকেন্ড মিটাৰ পাৰ সেকেন্ড সো ইয়াৰ কাৰণে আমি কি হল ইউনিট মিটাৰ পাৰ সেকেন্ড হল সো আমাৰ স্পিড আৰু ভেলোচিটি দুটাৰে ইউনিট আমাৰ কি ইউনিট সেম দুটাৰ ইউনিট কি মিটাৰ পাৰ সেকেন্ড তো ডিফারেন্স আমাৰ কি ডিফারেন্স এটি আছে স্পিডৰ কথা যেতিয়া আমি কওঁ তাত আমাৰ কি হয় ডিসটেন্স আহে
ভেলোচিটিৰ কথা যেতিয়া আমি কওঁ তাত আমাৰ কি ডিসপ্লেসমেন্ট আহে সো এতিয়া আমি চাও স্পিড আৰু ভেলোচিটি ডিফারেন্স সো কি চাও আমি differences between speed and velocity so here लिखो हम speed so first difference আমি কি লিখিম ইয়াৰ definition so speed মানে কি আছিল rate of change of distance is known as speed ঠিক আছে so speed মানে আমি কি জানো যে rate of change of distance so এইটো distance so velocity মানে কি আছিল velocity আছিল আমাৰ কি rate of change of displacement কি আছিল rate of change of displacement is known as velocity ঠিক আছে সেকেন্ড ডিফারেন্স আমাৰ কি হৈ যায় যদি স্পিড হয় স্পিডৰ লগত কি ডাইৰেকচনৰ কোনো ৰিলেশন নাই হয়নে সো আমি কি লিখিম যে স্পিড is independent of direction of motion so speed কি নহয় বস্তুৰ মোশনৰ ডাইৰেকচনৰ ওপৰত কি নকৰে ডিপেন্ড নকৰে সো যিবিলাক বস্তু আমি ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ডিফারেন্স চাইছিলো যে যিবিলাক কোয়ান্টিটি কি নকৰে বস্তুৰ এটাৰ ডাইৰেকচনৰ ওপৰত ডিপেন্ড নকৰে তেনেকুৱা কোয়ান্টিটি আমি কি বুলিব স্কেলাৰ কোয়ান্টিটি হয়নে সো আমি দ্যাট ইজ আমি কি বুলি কব পাৰো দ্যাট ইজ speed is a scalar quantity ঠিক আছে বুজি পাইছেনে স্কেলাৰ কোয়ান্টিটি আমি আগতে পঢ়িছো স্কেলাৰ কোয়ান্টিটি মানে কি যিবিলাক কোয়ান্টিটি কি নকৰে মোশনৰ ডাইৰেকচনৰ ওপৰত ডিপেন্ড নকৰে হল যেহেতু আমাৰ কি কৰা নাই স্পিড আমাৰ কি কৰা নাই ডাইৰেকচনৰ ওপৰত ডিপেন্ড কৰা নাই সেই কাৰণে স্পিডটো আমি কি কৈছো স্কেলাৰ কোয়ান্টিটি হল সো ভেলোচিটিৰ কাৰণে কি হ'ব velocity depends on the direction of motion ঠিক আছে মানে কি কৰে ভেলোচিটিয়ে বস্তুটাৰ মোশনৰ ডাইৰেকচনৰ ওপৰত ডিপেন্ড কৰে সো যদি বস্তুটাৰ মোশনৰ ডাইৰেকচনৰ ওপৰত ভেলোচিটি ডিপেন্ড কৰে তাৰ মানে কি velocity is a vector quantity হল velocity আমাৰ কি হল vector quantity ঠিক আছে বুজি পাইছা সো নেক্সট যেটো আমাৰ স্পিড হয় স্পিড আমাৰ কি ডাইৰেকচনৰ নিচিনা কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে সো ডিসটেন্সৰ নিচিনাকে স্পিড আমাৰ কি জেনেৰেল ডিসটেন্স আমাৰ কি ডিসটেন্সৰ ভ্যালু আমি 0 পাব পাৰো পজিটিভ পাব পাৰো হয়নে ঠিক তেনেদৰে আমাৰ কি স্পিডৰ ভ্যালু আমি কি পাব পাৰো 0 পাব পাৰো আৰু পজিটিভ পাব পাৰো কিন্তু আমি কি নাপাও নেগেটিভ নাপাও ঠিক আছে সো আমাৰ কি হয় স্পিড ক্যান বি 0 or positive but cannot be negative ঠিক আছে স্পিড আমাৰ কি হ'ব পাৰে 0 হ'ব পাৰে পজিটিভ হ'ব পাৰে কিন্তু কি নহয় নেগেটিভ নহয় কিন্তু ভেলোচিটি কি জানানে ভেলোচিটি আমাৰ কি ই পজিটিভ হ'ব পাৰে ভেলোচিটি আমাৰ কি ডিসপ্লেসমেন্টৰ নিচিনাকৈ কি হ'ব পাৰে পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে আৰু কি 0 হ'ব পাৰে কিয় কাৰণে হ'ব পাৰে কাৰণ ভেলোচিটি মানে আমি কি লিখিছো ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম আৰু ডিসপ্লেসমেন্ট কি হ'ব পাৰে পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে 0 হ'ব পাৰে সেই কাৰণে আমাৰ কি velocity আমাৰ কি হ'ব পাৰে পজিটিভ নেগেটিভ 0 ই যিকোনো ভ্যালু হ'ব পাৰে ঠিক আছে সো velocity of an object can be positive negative or 0 ঠিক আছে কি হ'ব পাৰে 0 হ'ব পাৰে নেগেটিভ হ'ব পাৰে পজিটিভ হ'ব পাৰে সো এইখিনি হল আমাৰ কি বেসিক ডিফারেন্সেস বিটুইন স্পিড এন্ড ভেলোসিটি সো আমি এতিয়া এটা এক্সাম্পল find the
speed of an object, speed of an object if it travels 5 kilometer distance in 2 hours. ঠিক আছে, সো আমি কি ফাইন্ড কৰিব লাগে, বস্তুৰ স্পীড ফাইন্ড কৰিব লাগে। হল কি কি দিয়া আছে, আমাক ডিসটেন্স দিয়া আছে কিমান 5 কিলোমিটাৰ আৰু টাইম দিয়া আছে কিমান 2 আৱাৰ্স। সো আমি ফার্স্ট গিভেন লিখি লম, কি কি দিয়া আছে আমি লিখি লম যে গিভেন। সো গিভেন আমাৰ কি আছে, গিভেন ডিসটেন্স আছে আমাক দিয়া, ডিসটেন্স কিমান দিয়া আছে 5 কিলোমিটাৰ, হয় ডিসটেন্স আমাৰ 5 কিলোমিটাৰ দিয়া আছে। সো দেন আমাৰ কি দিয়া আছে, টাইম দিয়া আছে, টাইম কিমান দিয়া আছে 2 আৱাৰ্স। হয় সো আমি জানো যে কি we know that speed is equal total distance divided by total time, হয় সো total distance আমাৰ কিমান 5 কিলোমিটাৰ, total distance আমাৰ কিমান 5 কিলোমিটাৰ, total time আমাৰ ইয়াতে কিমান আছে, total time আমাৰ ইয়াত কিমান 2 আৱাৰ্স, হয়নে। সো 2 আৱাৰ্স, সো যদি আমি এতিয়া 5 ডিভাইডেড বাই 2 কৰো আমি কিমান পাম, আমি পাম কিমান 2.5 কিলোমিটাৰ পাৰ আৱাৰ। সো ইয়াৰ আমাৰ ইউনিট কি পালো কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, কিহৰ কাৰণে, কাৰণ আমাৰ ডিসটেন্স আছিল আমাৰ কিমান কিহত কিলোমিটাৰ আছিল দিয়া, আৰু টাইম আমাৰ কিহত দিয়া আছে আৱাৰত দিয়া আছে। সেইকাৰণে আমি কি পালো স্পীড, বস্তুটোৰ স্পীড আমি কি পালো 2.5 কিলোমিটাৰ পাৰ আৱাৰ। সো তাৰ মানে কি বুজাইছে, তাৰ মানে কি বুজাইছে যদি আমি চাও, তাৰ মানে কি যে যিটো বস্তুৰ কথা আমি কৈছো সেইটো বস্তু কিমান 1 আৱাৰত 2.5 কিলোমিটাৰ ট্ৰেভেল কৰিব, বুজি পাইছা নহয়।